অন্যতম শিশু কণ্ঠশিল্পী অসমৰ চুকে কোণে শ্ৰোতা দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছো খগাৰ মধুৱা চাপৰি হৰি মন্দিৰ প্ৰাংগণত। যিহেতু এই হৰি মন্দিৰে অহা 31 মে'ত এখন উপহাৰ কুপন খেল খেলাবলৈ লৈছে। এই উপহাৰ কুপন খেলখনি খেলোৱা পাক মুহূৰ্তত মই ইয়াৰ বিষয়ববীয়াৰ পৰা কিছু কথা জানিব বিচাৰিম। এই মঘুৱা চাপৰি হৰি মন্দিৰৰ নিৰ্মাণৰ সাহায্যতে যিখন খেল খেলাইছোঁ আমি, সেই খেলখনৰ মই সভাপতিৰ দায়িত্বত আছোঁ। তো ৰাইজ আপোনালোকে দেখিছে আমাৰ নামঘৰ ভাগ কেনেকুৱা জৰাজীৰ্ণ অৱস্থাত আছে। তেওঁলোকে কোনো গভৰ্ণমেণ্টৰ ফালৰ পৰা চাবচিডি বা কোনো সুবিধা পোৱা নাই। গতিকে আমি ৰাইজসকল ওলাই আহি আমি মনতে ভাবিলোঁ এখন উপহাৰ কুপনৰ খেল খেলাই নামঘৰ ভাগ নিৰ্মাণৰ কৰাৰ ক্ষেত্ৰত কিছুমান অৰিহণা যোগাওঁ বুলি। গতিকে আপোনালোকে যিসকলে টিকেট ল'ব আপোনালোকে পুৰস্কাৰ পাম বুলি নল'ব। নামঘৰ ভাগৰ কাৰণে মাত্ৰ 100 টকাকৈ দি পেলাই নামঘৰ বা উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই 100 টকা বৰঙণি আগবঢ়াই আমাক সহযোগিতা জনায়। আৰু লগতে আমি ধৰক ৰাইজে কোনোবাই 100 টকা এটা ডাইৰেক্টলি আপোনাৰ ধৰক খুজিব গ'লে হয়তো বেয়া পাব পাৰে, নামঘৰৰ কাৰণে বৰঙণি বিচাৰিব। গতিকে আপোনালোককো এটা আশা দিওঁ যেন বহুত ভাল পুৰস্কাৰ আছে, যেনে আল্ট্ৰাবাছ আছে, টাটা হাৰিয়া আছে, মহেন্দ্ৰ থাৰ আছে, এনেকুৱা ধৰণৰ কিছুমান আমি প্ৰাইজ ৰখাইছোঁ। এই প্ৰাইজবিলাকো আপোনালোকে পোৱাত 100 টকাতে পোৱা সুবিধাও হ'ব, লগতে আমাৰ এই নামঘৰ ভাগ বনোৱাটো আমাৰ কিছুমান সুবিধা হ'ব। গতিকে আপোনালোকৰ সমূহ ৰাইজকে, অসমবাসী ৰাইজকে অনুৰোধ জনাওঁ, মাত্ৰ 100 টকাকৈ এখন টিকেট আমাক কিনি পেলাই আমাৰ নামঘৰ ভাগ জনোৱাত আমাক যেন কিছুমান সুবিধা কৰি দিয়ে। আমি আপোনালোকক এনেদৰে জনাব পাই সুখী, যিহেতু আমি একেবাৰে পিছপৰা এই মঘুৱা চাপৰি গাঁৱৰ ৰাইজ। আমি আজি বহু বছৰতে স্থাপিত কৰিলোঁ এই মন্দিৰ ভাগ। আমাৰ ৰাইজৰ অৰ্থনৈতিক দিশৰ পৰা বিশেষ আমি পিছ পৰি আছোঁ, কোনো ফালৰ পৰা পঢ়াও নাই, কিন্তু ভগৱানৰ প্ৰতি ভক্তি আছে। সেয়েহে আমি এনেকুৱা এটা বুদ্ধি পাই এই খেলখনকে, লটাৰী খেলখনকে আমি আহ্বান কৰি খেলখন পাতিবৰ কাৰণে আমি সদৌ অসম ৰাইজবাসীক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আমাৰ খেলখনত সহানুভূতি জনাই আমাক নামঘৰ ভাগ ভাল ধৰণে বনাবৰ কাৰণে যাতে আপোনালোকে সহায় সহযোগ কৰে। নমস্কাৰ, আমি মঘুৱা চাপৰি হৰি মন্দিৰৰ উপহাৰ কুপন কমিটিৰ পৰা আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাম। আপোনালোকৰ দাদাই ইতিমধ্যে যিখিনি কথা জনাইছে, সেই কথাখিনি হাত ধৰি পেলাই মই জনাব বিচাৰিছোঁ। আমি হৰিনন্দন আত্মসহায় গোটে আগবাঢ়ি আহিছিলোঁ যে মঘুৱা চাপৰি হৰি মন্দিৰ ভাগ আপোনালোকে দেখিছে অত্যন্ত পিছপৰা হৈ আছে। সেয়েহে আমি সেই মন্দিৰ ভাগ আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি অঞ্চলটোৰ যুৱকসকল একত্ৰিত হৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত মন্দিৰ ভাগ নিৰ্মাণৰ ক্ষেত্ৰত আমি এখন উপহাৰ কুপন খেল আয়োজন কৰিম বুলি আমি মানস কৰিছিলোঁ আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি পাইছোঁ। গতিকে মই অসমবাসী ৰাইজৰ লগতে সমূহ ৰাইজক এটি অনুৰোধ জনাব বিচাৰিছোঁ, আমি যি মঘুৱা চাপৰি হৰি মন্দিৰৰ সাহায্যাৰ্থে যি উপহাৰ কুপন খেল আমি আয়োজন কৰিছোঁ, সেই উপহাৰ কুপন খেলত অহা 31 তাৰিখে আমি আয়োজন কৰিছোঁ। গতিকে অহা 31 তাৰিখলৈ বাদ নাচাই আজিয়ে আপোনালোকৰ বহুমূলীয়া কুপনটি কিনিবৰ বাবে অনুৰোধ জনাইছোঁ। কাৰণ আপোনালোকে 100 টকাৰ বিনিময়ত এই নামঘৰ ভাগলৈ আপোনালোকে অৰিহণা দিয়া সৌভাগ্য লাভ কৰাৰ লগতে আপোনালোকে কি কৰিব পাৰিব, 100 টকাৰ বিনিময়ত নিজৰ ভাগ্যখন পৰীক্ষা কৰি চাব পাৰিব। গতিকে সকলো ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাওঁ, নামঘৰ ভাগৰ স্বাৰ্থত আপোনালোকে 100 টকাকৈ অনুদান আগবঢ়াই আমাৰ নামঘৰ ভাগ নিৰ্মাণত সহায় কৰে যেন। মঘুৱা চাপৰি আমাৰ নামঘৰ ভাগ জৰাজীৰ্ণ হৈ আছে, তাতে ল'ৰাহঁতে মানে উঠি পৰি লাগিছে যে আমাক কিবা এটা সাহায্য দিয়ক, বহুমূলীয়া হেৰি সাহায্যটো দিলে মানে আমি কৃতাৰ্থ হ'ম নেকি বুলি আশা কৰি বুলি ভাবিছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज,
इलिज़ोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।